নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰঙা নদীত অভাৱনীয় উত্থান অগপৰ। যুৱ চামৰ পৰা বৃদ্ধলৈ দলপন্থী অগপত যোগ দিছে সকলোৱে। এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব 2026 বিধানসভা নিৰ্বাচন। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। শাসক বিৰোধীৰ লগতে অন্যান্য দলসমূহে নিজ নিজ ধৰণে ব্যস্ত হৈ পৰিছে সাধাৰণ ভোটাৰক আকৃষ্ট কৰা। কোনোৱে যদি ভোটাৰৰ মাজলৈ গৈ দিছে প্ৰতিশ্ৰুতি, আন কোনোৱে আকৌ ঘোষণা কৰিছে সাধাৰণ ভোটাৰ ৰাজ্যক আকৰ্ষণ কৰিব পৰা আঁচনি। মুঠৰ ওপৰত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যেৰে প্ৰতিযোগিতাত নামি পৰিছে সকলো। কিন্তু প্ৰতিশ্ৰুতি, অভিলাষী আঁচনি এই সকলোবোৰক একাষৰীয়া কৰি ৰঙা নদী সমষ্টিত আঞ্চলিক দল অগপলৈ সোঁত বৈছে জনতাৰ। শাসকীয় দলৰ প্ৰাৰ্থিত্ব গৰাকীৰ মুখৰ কথা নোযোৱাৰ বিপৰীতে আঞ্চলিক দল অগপৰ প্ৰতি আকৰ্ষিত হৈছে ৰঙা নদীৰ ৰাইজ, যাৰ পৰিপ্ৰেক্ষিতত ৰঙা নদীত প্ৰতিদিনেই অগপত যোগ দিছে শ শ ৰাইজে। এই দৃশ্য মঙলবাৰৰ। মঙলবাৰৰ দিনটোত অগপৰ ৰঙা নদী সমষ্টিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত অগপৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ উপস্থিতিত প্ৰায় 2 শতাধিক লোকে যোগদান কৰে অগপত। ব্যুৰো ৰিপৰ্ট, পিপলছ টিভি।